यूरिया का स्वदेशी उत्पादन 70 लाख टन बढ़ाने के लिए 6 उर्वरक संयंत्रों का उद्धार किया जा रहा है। FCIL के गोरखपुर, सिंदरी, तलचर और रामागुंडम संयंत्र, HFCL की बरौनी इकाई और BVFCL की नामरू फोर्थ। सोने पर सुहागा ये है कि देश में अब बनेगा सिर्फ नीम लेपित यूरिया, क्योंकि इससे होगा किसानों का फायदा ही फायदा। अनाज का उत्पादन 10% तक बढ़ेगा। बढ़ेगी 10 से 15% नाइट्रोजन क्षमता। আমাৰ ৰাজ্যত কণী আমদানিৰ বাবে বছৰি কেইবাশ কোটি টকা ওলাই যোৱাৰ মূলতে হ'ল আমাৰ অনুৎপাদনশীল থলুৱা হাঁহ কুকুৰাৰ জাত। তেনেদৰে ব্যৱসায়িক ভিত্তিত কুকুৰা পালনত একেবাৰে সীমিত লোকৰ অংশগ্ৰহণো অন্যতম। ভাৰত চৰকাৰৰ পশুপালন মন্ত্ৰালয় আৰু ৰাজ্য চৰকাৰৰ পশুপালন বিভাগে গ্ৰাম্যাঞ্চলত উন্নত জাতৰ বা লো ইনপুট টেকনলজি অৰ্থাৎ কম ব্যয় সাপেক্ষে উন্নত কুকুৰাৰে পিছ চোতালত পালনত অগ্ৰাধিকাৰ দিছে। এই LIT কুকুৰা পালনেৰে পৰিয়ালৰ প্ৰয়োজনীয় প্ৰটিন পৰিপুষ্টিৰ চাহিদা পূৰোৱাৰ লগতে অতিৰিক্তখিনি বিক্ৰী কৰি অতিৰিক্ত আয়ৰ পথ মুকলি কৰিব পাৰে। এনে দিশৰ প্ৰতি লক্ষ্য ৰাখি পশুপালন আৰু পশু চিকিৎসা বিভাগে ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ অধীনত কামৰূপা, কলিং ব্ৰাউন, ৰেইনবো ৰোষ্টাৰ পোৱালি উৎপাদনেৰে গ্ৰাম্যাঞ্চলত কণী পৰা কুকুৰা পালনত গুৰুত্ব আৰোপ কৰিছে। এই প্ৰসংগত পশুপালন আৰু পশু চিকিৎসা বিভাগৰ ৰাষ্ট্ৰীয় কৃষি বিকাশ যোজনাৰ নোডেল বিষয়া ডাক্তৰ বুধীন্দ্ৰ নাথ ফুকনে কয় এনেদৰে। আমি এইটো কেইবাবছৰ ধৰি পেলাই আমাৰ কৃষি বিশ্ববিদ্যালয় আৰু আমাৰ ডিপাৰ্টমেণ্ট এই ৰাজ্যিক পশু চিকিৎসা বিভাগ দুইটা গোট খাই কামৰূপা প্ৰজাতি বুলি যিটো কুকুৰাৰ প্ৰজাতি এটা তেওঁলোকে উদ্ভাৱন কৰিছে, সেই প্ৰজাতিটো আমি কেনেধৰণে কণী আৰু মাংস দুইটাকে আমি কেনেধৰণে আগবঢ়াই উৎপাদন বঢ়াব পাৰি, সেই সম্পৰ্কত দুইটা বিভাগৰ পৰা আমাৰ আলোচনা বিলোচনা বহুতবাৰ হৈছে। ঠিক চৰকাৰী লেভেলতো সেইটো বহুতবাৰ উপস্থাপন হৈছে। ঠিক তেনেকুৱা ধৰণে এইটো আগবঢ়াই নিবৰ কাৰণে আমি যৌথ প্ৰচেষ্টাত এইখন আঁচনি এখন লৈছিলোঁ, কামৰূপা প্ৰজাতিটো যাতে আমি ভাল ধৰণে আগবঢ়াই নিব পাৰোঁ। কিন্তু কালক্ৰমত দেখা গ'ল যে স্কিমখন ইমপ্লিমেণ্ট কৰোঁতে কিছু অকণমান অসুবিধা আহি যায়। কলেজৰ পাৰ্ট এটা থাকিলে, আমাৰ পাৰ্ট এটা থাকিলে, কলেজে ফাণ্ডটো নাপালে তেওঁলোকে কৰিব নোৱাৰে, এনেকুৱা ধৰণৰ কিছুমান আমাক হেৰি দেখুৱাই দিলে কি কয় সমস্যা। গতিকে সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে আমাৰ বিভাগীয় মন্ত্ৰী শ্ৰীযুত অতুল বৰাদেৱ, লগতে আমাৰ আয়ুক্ত সচিব শ্ৰী শ্যাম জগন্নাথন, এই দুজনৰ মানে বলিষ্ঠ পদক্ষেপৰ ফলত আজি আমি এই কামৰূপা প্ৰজাতিটো আগবঢ়াই নিবৰ কাৰণে আমি এই বিৰুবাৰী ফাৰ্মখন নিৰ্বাচন কৰিলোঁ। আৰু বিৰুবাৰী ফাৰ্মৰ মেনেজাৰ বৰ্তমান ডাক্তৰ নয়নজিৎ ডেকা, তেখেতৰ লগত গোটেই দায়িত্বখিনি আমি অৰ্পণ কৰাৰ নিচিনা এটা পদক্ষেপ লোৱা হ'ল। আৰু সেই সূত্ৰে আমি যিখিনি পাৰোঁ তেখেতক আমি ছাপোৰ্ট দিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। আৰু সেইমতে আমাৰ ফাৰ্মখন ইতিমধ্যে আগবাঢ়ি গৈও আছে। মূল হ'ল কামৰূপা প্ৰজাতিটো আমাৰ লোকেল প্ৰজাতি, সেই প্ৰজাতিটোৰ ওপৰত আমি কেনেধৰণে গাঁৱৰ পৰা এই ৰুৰেল ফাৰ্মক দি পেলাই আমি কেনেধৰণে কণী প্ৰডাকশ্যনটো কৰিব পাৰোঁ, সেইটোহে আমাৰ মূল উদ্দেশ্য এই স্কিমখনৰ। আমি দেখিছোঁ যে ইয়াতে আপোনাৰ ইতিমধ্যে কামৰূপা পোৱালি আনি পেলাই ইয়াতে ৰেয়াৰ কৰিছে আৰু ডিষ্ট্ৰিবিউশ্যন কিমান এতিয়ালৈকে ডিষ্ট্ৰিবিউশ্যন হ'ল বা বিতৰণ কৰা হ'ল, কোন ঠাইত দিয়া হ'ল?
এতিয়া সমস্যাটো কি হ'ল, প্ৰথমতে আমি মাদাৰ ইউনিট যিটো বনাবলগীয়া হৈছিল, সেই মাদাৰ ইউনিটটোৰ মতে আমি নিজৰ মাজতে কণী প্ৰডাকশ্যন কৰি পেলাই আমি বিলাবলগীয়া অৱস্থা এটা আছিল। কিন্তু দুৰ্ভাগ্যক্ৰমে যে আমি সেইখিনি হৈ উঠাকৈ নাই সম্পূৰ্ণকৈ। সদ্যহতে আমি কলেজৰ পৰা দুটা বেটছ ইতিমধ্যে অনা হৈছে। গতিকে তাৰ পৰা আমি প্ৰায় 838জন ফাৰ্মাৰক, বিশেষকৈ আমি মৰিগাঁও জিলাৰ যিখিনি ফাৰ্মাৰ সেইখিনিকে আমি প্ৰথমতে গ্ৰহণ কৰিছোঁ, যে সেইটো যিহেতু আমাৰ মাননীয় ৰাজ্যপাল মহোদয়ে মৰিগাঁও ডিষ্ট্ৰিক্টখন তেওঁ তত্বাৱধানত লৈছে, আৰু সেইমতে আমি তেওঁলোকৰে ফাৰ্মাৰখিনিক প্ৰথমতে দিয়াৰ ব্যৱস্থা কৰিছোঁ। কিমানটাকৈ পোৱালি দিয়া হৈছে? এতিয়ালৈকে তাত 20টাকৈ প্ৰথম বেটছত দিয়া গ'ল, আৰু এইটোতে আমি এটা সিদ্ধান্ত লৈছিলোঁ যে যদি পোৱালিবিলাক 21 দিনৰ ভিতৰত থাকে তেতিয়াহ'লে আমি 20টাকৈ দিম, আৰু যদি তাতকৈ বেছি ডাঙৰ হৈ যায় তেতিয়াহ'লে আমি মাত্ৰ 10টা বা 12টাকহে দিম। তেনেকুৱাই আমাৰ সিদ্ধান্ত হৈ আছিলে। এই আঁচনিৰ দিনা আমাৰ পশুপালক বা কুকুৰা পালক কেনেধৰণে লাভৱান হ'ব বুলি ভাবে, বিশেষকৈ বেকয়াৰ্ড ছিষ্টেমৰ জৰিয়তে, যিহেতু দানাৰ খৰচটো কম হ'ব? মানে আজি আমি যদি এটা পূৰা আবদ্ধ ছিষ্টেমত কৰিবলগীয়া হয় তেতিয়াহ'লে বহুতখিনি খৰচ আহে। এতিয়া আমি যদি এনেকৈ বেকয়াৰ্ড ছিষ্টেমত ফাৰ্মাৰক যেতিয়া দিছোঁ, তেওঁলোকে আমাৰ লোকেল প্ৰজাতি যিখিনি এইখিনি কামৰূপৰ প্ৰজাতিটোৱে যিকোনো পোক পৰুৱা বা কিবা এনেকুৱাখিনিও বুটলি খাব পাৰে। সেইকাৰণে আমাৰ দানাৰ যিটো চাহিদা বা দানাৰ যিটো প্ৰয়োজন সেইটো এনেকুৱা বান্ধি ৰাখিলে যিমানখিনি দানা দৰকাৰ হ'ব অন্ততঃ আমি তেওঁলোকক মেলি দিয়াৰ কাৰণে সেই দানাখিনিও কম হ'ব, আৰু ফাৰ্মাৰখিনি বেছি দানা কিনি পেলাই খুৱাবলগীয়া নহয়, সেইটো কাৰণে তেওঁলোকো উপকৃত হ'ব, আৰু কণী প্ৰডাকশ্যনটো ঠিক কামৰূপৰ পৰা অলপ বেছিকৈ পাব। কুকুৰা পালনত এদিনীয়া কুকুৰা পোৱালিৰ প্ৰতিপালন অতি গুৰুত্বপূৰ্ণ বিষয়। ব্ৰডিং ঠিক নহ'লে পোৱালিৰ ওজন বৃদ্ধি আদি বিভিন্ন দিশ আশা অনুৰূপ নহ'ব পাৰে। ব্ৰডিঙৰ বিভিন্ন দিশ প্ৰতিষেধক চিটাৰ পৰিসূচীৰ প্ৰসংগত বিৰুবাৰীত থকা চৰকাৰী কুকুৰা পামৰ জ্যেষ্ঠ পশু চিকিৎসা সহায়ক ইৰশ্বাদ আলীয়ে কয় এনেদৰে। বৰ্তমান আমাৰ ফাৰ্মখন চলি থকা আপোনালোকে দেখিছে, ইয়াত বৰ্তমান যিটো জাত আছে সেইটো হোৱাইট লেগহৰ্ণ বুলি কয়। এই জাতটো আমি কলিয়াবৰ ডাক ডেয়াৰিং ফাৰ্মৰ পৰা অনা হৈছে। বৰ্তমান আমি এদিনীয়া পোৱালি আনিছোঁ, আৰু এই এদিনীয়া পোৱালিটো কেনেকৈ তেওঁলোকক ৰখা হয়, তেওঁলোকক কি হিচাপত ঔষধ দিয়া হয়, ভেকচিন দিয়া হয়, সেই বিষয়ে মই অলপ আপোনালোকক জনাইছোঁ। বৰ্তমান আমাৰ যিটো হোৱাইট লেগহৰ্ণ আছে, যোনদিনা আমি আনিম তাৰ 4-5 ঘণ্টাৰ আগতে আমি তেওঁলোকক এটা চিক গাৰ্ডৰ এটা এৰিয়াৰ ভিতৰত চিক গাৰ্ড বনাই, সেই চিক গাৰ্ডটো 4-5 ঘণ্টাৰ আগতে গোটেই ব্ৰিডিং ছিষ্টেমটো ঠিক কৰি লৈ সেই জেগাটো আমি কিছু গৰম কৰি ৰাখোঁ। এইকাৰণে ৰাখোঁ যাতে জেগাটো কোনো ধৰণে সেমেকা হৈ নাথাকে। গতিকে সেই জেগাটো আমি এটা এৰিয়া বান্ধি পেলাই চিক গাৰ্ডেদি তাতে আমি পেপাৰ ঠিক কৰি লওঁ। ঠিক কৰি পেলাই আমি তাতে যিটো হিচাপত ব্ৰিডিংটো দিব লাগে সেই হিচাপে ব্ৰিডিং থৈ পেলাই আমি পোৱালিবোৰ তাত এদিনীয়া পোৱালিবোৰ সোমাওঁ। প্ৰথম দিনা আমি কি কৰোঁ, তেওঁলোকক গ্লুক'জ পানী তেওঁলোকক আমি খাবলৈ দিওঁ, আৰু ছেকেণ্ড ডে'ৰ পৰা আমি কি কৰোঁ, গ্লুক'জ পানীৰ লগতে আমি প্ৰিভেণ্টিভ হিচাপে এটা এণ্টিবায়'টিক ড'জ দিওঁ। সেইটো 5 পৰা 3 দিন আমি দিওঁ, মেক্সিমাম 5 দিনলৈ আমি দিওঁ। গতিকে সেই দিয়াৰ পিছত আমি তাৰপিছত নেক্সট তেওঁলোকক ভিটামিন বি কমপ্লেক্স বা মাল্টিভিটামিন এটা মিলাই আমি 7 দিনমান দিওঁ, আৰু তেওঁলোকে তেতিয়া অলপ সুস্থ হৈ উঠে, তেওঁলোকৰ যিখিনি দৰকাৰ গোটেইখিনি মিনাৰেলছখিনি পাই যায়। আৰু প্ৰথম এদিনৰ পৰা 7 দিনৰ ভিতৰত আমি এটা ভেকচিন দিওঁ, সেইটো F1 বুলি কয়। সেই F1 ভেকচিনটো আমি হয় চকুত নতুবা নাকত দিব লাগে। তাৰপিছত আমি কি কৰোঁ, নেক্সট 14 দিনত আমি এটা ভেকচিন দিওঁ, সেইটো IBD ইণ্ডিয়ান বাৰ্চেল ডিজিজ বুলি কয়। সেই ভেকচিনটো আমি স্কিম মিলৰ লগত মিলাই এটা জোখ আছে, যেনেকুৱা আপোনাৰ 1 লিটাৰ পানীত 2 গ্ৰাম স্কিম মিল্ক হ'ব লাগে, তেনে এটা জোখত কিমান কোৱাণ্টিটি থাকে সেইটো আমি হিচাপ কৰি ওলাই লওঁ, সেই IBD ভেকচিন দিয়া হয়। আৰু এই প্ৰি ষ্টাৰ্টাৰ যিটো প্ৰথম দানা দিওঁ সেইটো আমাৰ 1 পৰা 12 দিন বা 14 দিনলৈ দিয়া হয়। নেক্সট আমি আপোনাৰ ষ্টাৰ্টাৰ দিওঁ, ষ্টাৰ্টাৰটো মোটামুটি আপোনাৰ 20-25 দিনলৈ দিয়া হয়। তাৰপিছত তেনেকৈ আমি গ্ৰ'ৱাৰ দিওঁ, ঠিক তেনেকুৱা অনুপাতি গৈ গৈ আমি প্ৰি লেয়াৰটো দিওঁ। সেইটো আমাৰ মোটামুটি দানা আৰু ভেকচিনৰ প্ৰগ্ৰাম। আৰু এটা ভেকচিন আপোনালোকৰ দিয়া হয় যিটো F1 আমি 7 দিনৰ ভিতৰত দিলোঁ, সেইটো 28 দিনত আকৌ এবাৰ দিয়া হয় বুষ্টাৰ ড'জ হিচাপে, যিটো লাচুটা ষ্ট্ৰেইন বুলি কয়, সেইটো আমি 28 দিনত দিওঁ। তাৰপিছত আমি নেক্সট ভেকচিনটো পৰে আপোনাৰ
আপোনাৰ এইটো 7 সপ্তাহত পৰে, 5ৰ পৰা 7 সপ্তাহৰ ভিতৰত দিওঁ। তাৰ নেক্সট একদম যিটো আপোনাৰ 5 সপ্তাহ বা 7 সপ্তাহ সেইটো আপোনাৰ ফল পক্স বুলি কয়, আৰু নেক্সট 12 সপ্তাহত যিটো দিওঁ 8ৰ পৰা 12 সপ্তাহৰ ভিতৰত সেইটো R2B বুলি কয়। এইখিনি ভেকচিন মোটামুটি প্ৰগ্ৰাম। গুৱাহাটীৰ বামুণী মৈদাম নিবাসী প্ৰণৱ চৌধুৰী এগৰাকী প্ৰগতিশীল কুকুৰা পালক। চৌধুৰীয়ে কণী উৎপাদন আৰু মাংস উৎপাদনৰ বাবে নিয়মীয়াকৈ কুকুৰা পালন কৰি আছে। শেহতীয়াকৈ সৰ্থেবাৰীৰ চিনাদিত এখন জৈৱিক কৃষি পাম আৰু হাঁহ পালনো কৰিবলৈ লৈছে। কুকুৰা পালনৰ সন্দৰ্ভত প্ৰণৱ চৌধুৰীয়ে কয় এনেদৰে। আৰু চৌধুৰী আপুনি এই পশুপালন বিশেষকৈ কুকুৰা পালনৰ লগত কেতিয়াৰ পৰা আৰু কেনেধৰণে জড়িত হ'ল? মই 2019ৰ আগৰ পৰা অলপ জড়িত। লাহে লাহে ঘৰতে মানে কুকুৰা কেইটামান পালন কৰিলোঁ প্ৰথমতে, লোকেল কুকুৰাটো। তাৰপিছত আপোনাৰ অলপমান মোৰ ছাতৰ ওপৰতে মানে 1000 স্কুৱেৰ ফুট মানৰ ঘৰ এটা বনাই পেলাই তাতে মানে সেই সোণালী মুৰ্গী বুলি যিটো আমাৰ লোকেল আহে সেইটোৱে মানে 200-300 এনেকুৱা টাইপত বেষ্ট হিচাপত বৰ্তমান পালন কৰি আছোঁ। ইয়াৰ পৰা আপোনাৰ কেনেধৰণৰ আপুনি তাত কেনেধৰণে লাভৰ আপুনি মুখ দেখা পাইছে বিশেষকৈ সোণালী ক্ষেত্ৰত? লাভৱানৰ ক্ষেত্ৰত মানে কেনেকুৱা আছে, দানাৰ দামটো কম বেছি হৈ থাকে, সেই হিচাপত মোটামুটি এটা এভাৰেজ ধৰক 100 মুৰ্গী পুহিলে আপুনি 2 মান্থৰ পিছত 5000 এটা মোটামুটি লাভালাভ এটা আহি যায় সেনেকুৱা হিচাপত। যদি আপুনি 100 বাৰ্ডছত ইয়াতে আপুনি দানা কেনেধৰণৰ দানা ব্যৱহাৰ কৰে? দানাটো এতিয়া প্ৰথম যিটো 2 সপ্তাহ প্ৰি ষ্টাৰ্টাৰটো খোৱা যায়, তাৰপিছত ষ্টাৰ্টাৰটো দিয়া যায়, ষ্টাৰ্টাৰটো আৰু 2-3 সপ্তাহ দিয়া যায়, তাৰপিছত ফিনিচাৰটো দিয়া যায়। সেই হিচাপত মানে মোটামুটি 60-70 ডেজত ই ৰেডি হৈ যায়, 700-800-900 এনেকুৱা হৈ যায়, মাৰ্কেট চাইজ হৈ যায়, তেতিয়া সেইটো ওলাই দিয়া হয়। এইটো ক্ষেত্ৰত আপোনাৰ মাৰ্কেটিঙৰ সুবিধাটো কেনেকুৱা? মাৰ্কেট আছেনে বাৰু? মাৰ্কেটটো আছে, কিন্তু মাৰ্কেটটো আছে কি হয় ছাৰ, মাৰ্কেটটো মানে বাহিৰৰ পৰা মুৰ্গীবিলাক আহে নহয়, আহিলে সেই মাৰ্কেটটো ভেৰিয়েশ্যন হৈ যায় বহুত। গতিকে মাৰ্কেটটো যদি আমি একচুৱেলি দোকানীয়ে যিটো ৰেটত লয় মালটো, আমি সেইটো ৰেট সেই হিচাপত আমি ৰেটটো নাপাওঁ এতিয়া। মানে আমাৰ ৰেটটো বহুতখিনি কম হৈ যায়। এতিয়া আজি ডেটত যদি চাই আপুনি, আমি 250 টকা কৰি দিওঁ লোকেল মুৰ্গীটো, কিন্তু মাৰ্কেটত এতিয়াও 450 টকা বিক্ৰী হৈ আছে। গতিকে বহুত এটা ডাঙৰ ডিফাৰেঞ্চ এটা মানে গেপ এটা থাকি যায়, সেইকাৰণে কৃষকবিলাক বেছি লাভৱান হ'ব নোৱাৰে এইটো ক্ষেত্ৰত। আৰু এই ক্ষেত্ৰত আপুনি আৰু ভেকচিনেশ্যন চিডিউলটো আপুনি কেনেধৰণে মেইনটেইন কৰে? ভেকচিনটো ছাৰ প্ৰথম যিটো 5 দিনৰ পৰা 7 দিনৰ ভিতৰত মই ৰাণীখেত F1টো দিওঁ, তাৰপিছত 12 দিনৰ পৰা 14 দিনৰ ভিতৰত IBD-টো দিওঁ, তাৰপিছত আকৌ 21 দিনৰ পৰা 24 দিনৰ ভিতৰত F1 ৰাণীখেতটো আকৌ দি দিওঁ। এই 3টা ভেকচিনে মই কৰোঁ। গুৱাহাটীৰ লালগণেশ নিবাসী পাৰ্থ শৰ্মা এগৰাকী উদ্যমী কুকুৰা পালক। তেখেতে সীমিত পৰিসৰত কলিংগ ব্ৰাউন, হোৱাইট লেগ লৰা, RIR, ৰেইনবো ৰোষ্টাৰ আদি পালন কৰি কণী উৎপাদনেৰে পৰিয়ালৰ চাহিদা পূৰণৰ লগতে ওচৰ চুবুৰীয়াকো যোগান ধৰিবলৈ সক্ষম হৈছে। এই প্ৰসংগত পাৰ্থ শৰ্মাই কয় এনেদৰে। শৰ্মা, আপুনি চাকৰিৰ পৰা অৱসৰ পাছত এই পশুপালন খণ্ডলৈ আগতে আহিছিল নে এতিয়া নতুনকৈ আহিছিল? নাই, মই বহুত আগৰ পৰা 84ৰ পৰা মই ইণ্টাৰেষ্টেড এইটোৰ কাৰণে, কিন্তু মোৰ ইমান জমি নাই, সেইকাৰণে এনেকৈ কৰিব পৰা নাই। এতিয়া আকৌ ষ্টাৰ্ট কৰিছোঁ এই বীৰবাৰী ফাৰ্মৰ পৰা কুকুৰা লৈ কেনে কৰি আছিলোঁ। RIR লৈছিলোঁ, ৰেইনবো ৰোষ্টাৰ, তাৰপিছত লেগনটোৰ কাৰণে মাথা মাৰি আছোঁ। লেগনটো পালে ভাল কণীৰ কাৰণে। গতিকে আপুনি এই ক্ষেত্ৰত আপুনি কি কয়, আপোনাৰ অভিজ্ঞতাই কি কয় যে আমাৰ ল'ৰা ছোৱালীয়ে কেনেধৰণে আগবাঢ়ে? আমি বাহিৰৰ পৰা আমাৰ তাত কণী আহি আছে, বাহিৰৰ পৰা আমাৰ তাতে ব্ৰইলাৰ আহি আছে। গতিকে আপুনি এজন অভিজ্ঞ হিচাপত আপুনি এই নতুন চামক কি বুলি পৰামৰ্শ দিব খোজে? চাওক, কণীটো বাহিৰৰ পৰা আহি আছে, তাৰমানে আমাৰ ইয়াতে কোনো কণী নকৰে, কণীৰ ফাৰ্ম নকৰে। এতিয়া আমি যদি কণীৰ ফাৰ্ম কৰোঁ, আমাৰ যিবিলাক ল'ৰাবিলাক আছে সিহঁতে যদি কণীৰ ফাৰ্ম কৰিব পাৰে, তেনেহ'লে আমাৰ বাহিৰৰ পৰা আনিব নালাগে। তেনেহ'লে কণী তেনেহ'লে আমাৰ ইয়াৰ কাৰণে বহুত ভাল হ'ব। তাৰপিছত সিহঁতে যেনেকৈ ভেকচিনেশ্যন কৰিব লাগে সেইটো শিকিব লাগিব। এইটো আমি আমাৰ বীৰবাৰী ফাৰ্মৰ পৰাই শিকিব পাৰিম। তাতে মই ট্ৰেইনিং লৈছিলোঁ, তাতে লোৱাতে মই আগতে একো নাজানা আছিলোঁ। ট্ৰেইনিং লোৱাৰ পিছত কিবা কিবি জানিলোঁ, যেনেকৈ I2B দিব লাগে, ভেকচিন দিব লাগে, এইটো কৰিব লাগে, এইবিলাক কৰিব লাগে, চিৰিঞ্জ পুছ কৰিব লাগে, এইবিলাক গোটেই শিকিলোঁ তাৰ পৰাই, বীৰবাৰী ফাৰ্মৰ পৰাই। এই বীৰবাৰী ফাৰ্মৰ পৰা কুকুৰা লৈছিলোঁ, কুকুৰা লৈ কেনে ভালেই পাইছোঁ। এতিয়া আকৌ শুনা পাইছোঁ তাতে লেগন আনিছে। এতিয়া চাওঁ লেগনটো লৈ কেনে, লেগনত বহুত কণী পাৰে। শৰ্মা,
দিয়কচোন আপুনি এতিয়াতো আপোনাৰ কোনোদিনে আপুনি নিজৰ ঘৰৰ কণীখিনি আপুনি কিনিব নালাগে নাই এতিয়া মোৰ কণী কিনিব নালাগে তথাপি আৰু মোৰ কণী অলপ বেছি হয় এতিয়া এই ওচৰা ওচৰি মানুহে লৈ যায় সিহঁতে ভাল পায় কণীটো বেয়াও নহয় এতিয়া বাহিৰৰ পৰা বজাৰৰ পৰা কণী কিনিবলগীয়া হ'লে কি হয় আপুনি 20টা কণী আনিব চাব 5টা বেয়া হৈছে দামটো সিহঁতে বেছিকৈ ল'ব মোৰ ইয়াৰ পৰা কণী ল'লে এটা কণীও বেয়া নহয় সিহঁতে ভালো পায় দামো অলপ কম হয় মোৰ যি কুকুৰা যি খোৱাৰ পইচাটো আমাৰ উঠি যায় বেৰুবাৰীত থকা চৰকাৰী কুকুৰা পামত কামৰূপা RIR ৰেইনবো ৰোষ্টাৰ হোৱাইট লেগ লৰা আদি কুকুৰা এদিনীয়াৰ পৰা 5ম সপ্তাহলৈ পালন কৰা হয় সকলো সংক্ৰামক ৰোগৰ প্ৰয়োজনীয় প্ৰতিষেধক চিটা দি আঁচনি সাপেক্ষে বিতৰণ বা চৰকাৰী মূল্যত বিক্ৰী কৰা হয় পিছচোতালত কুকুৰা পালনৰ প্ৰয়োজনীয়তা আৰু কণী উৎপাদনৰ বৃদ্ধিৰ প্ৰসংগত চৰকাৰী কুকুৰা পামৰ প্ৰবন্ধক ডাক্তৰ নয়নজিৎ ডেকাই কয় এনেদৰে সম্প্ৰতি কোভিড অতিমাৰীৰ সময়ত আমি লক্ষ্য কৰিছোঁ যে একাংশ লোকে কৰ্মসংস্থাপনতা হেৰাইছে আৰু কিছুমানেও আৰ্থিকভাৱে সংকটত পৰিছে বিভিন্ন চাকৰি বা কিছুমান কামৰ পৰা তেওঁলোকে কাম হেৰুৱাব লগা হৈছে আৰু আন এটা যোগাত্মক দিশ হ'ল যে এই অতিমাৰীৰ সময়ত বহু সংখ্যক লোকে হাঁহ কুকুৰা বা ব্ৰইলাৰ পালন কৰি তেওঁলোকে লাভজনক হৈছে গতিকে ইয়াৰ পৰা ক'ব পাৰি যে অতিমাৰীৰ সময়ত আমি পশুপালন খণ্ডই এক যোগাত্মক দিশত থকাটো অতি গুৰুত্বপূৰ্ণ কথা আৰু সেই সূত্ৰে আমাৰ বিভাগৰ পৰা আমি সকলো ধৰণৰ লোককে যিসকলে কুকুৰা পালন হাঁহ পালনৰ ক্ষেত্ৰত আগ্ৰহী তেওঁলোকক আমি প্ৰশিক্ষণৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিছোঁ আৰু তেওঁলোকে যেতিয়াই আমাৰ তাত আহিছে তেওঁলোকক সেইমতে আমি প্ৰশিক্ষণৰ ডেট দি পেলাই বিশেষকৈ চৰকাৰী কুকুৰা পাম আৰু ব্ৰইলাৰ চিক প্ৰডাকশ্যন ফাৰ্মৰ সহযোগিতাত আমি ইয়াতে নিয়মীয়াভাৱে প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছোঁ মূল কথা হ'ল যে চৰকাৰী কুকুৰা পাম বিৰুবাৰীখন এখন প্ৰশিক্ষণ ভিত্তিক আৰু প্ৰদৰ্শনীমূলক কুকুৰা পাম আৰু এই কুকুৰা পামখনৰ মূল অবজেক্টিভটো হৈছে যে আমি ল' ইনপুট টেকন'লজি বা LIT বাৰ্ড যিবোৰ কুকুৰাক কওঁ এই LIT কুকুৰাক আমি বিশেষকৈ পালনৰ ক্ষেত্ৰত আমি অগ্ৰাধিকাৰ দিওঁ আৰু যাৰ কাৰণে নেকি আমাৰ যিসকল কুকুৰা পালক তেওঁলোকে LIT বাৰ্ড পালন কৰিবলৈ আগবাঢ়ি আহে গতিকে LIT বাৰ্ড বুলি কোৱাৰ লগে লগে প্ৰশ্ন হৈছে কি LIT বাৰ্ড LIT বাৰ্ড এইটো ল' ইনপুট টেকন'লজি বাৰ্ড বুলি ক'বলৈ গ'লে আমি এটা কথাই ক'ব লাগিব যে এই জাতৰ চৰাইটো কুকুৰা যথেষ্ট উন্নত মানৰ আমাৰ থলুৱা কুকুৰাই বছৰত যিটো 50ৰ পৰা 60টা কণী উৎপাদন কৰে আমি এই ল' ইনপুটে যিটো কম খৰচী অথচ উন্নত মানৰ উন্নত জাতৰ গতিকে এই কুকুৰাৰ পৰা আমি বছৰেকত 130টাৰ পৰা 250লৈ পাব পাৰোঁ ঠিক তেনেদৰে ইয়াৰ বিভিন্ন জাত আছে আৰু এই কুকুৰাবোৰ সাধাৰণতে চেণ্ট্ৰেল পল্ট্ৰি ডেভেলপমেণ্ট অৰ্গেনাইজেশ্যন ভাৰত চৰকাৰৰ এই সংস্থাই তেওঁলোকে গৱেষণা কৰি এনেধৰণৰ LIT বাৰ্ডৰ উদ্ভাৱন কৰিছে আৰু সুখৰ কথা আমাৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ পশু চিকিৎসা যিটো আমাৰ হেৰি আছে ভেটেনেৰী কলেজৰ যিটো গৱেষণা সঞ্চালক আছে তেওঁৰ অধীনত কামৰূপা জাতৰ এটা আমি কামৰূপা এটা উন্নত জাতৰ সঁচ এটা উদ্ভাৱন হৈছে আৰু এইটো আমাৰ কাৰণে খুবেই ভাল খবৰ আৰু এই কামৰূপা জাতৰ আমি আমাৰ অসমত থলুৱাভাৱে পোৱা বিভিন্ন কুকুৰাৰ সংমিশ্ৰণত উদ্ভাৱিত এটা জাত আৰু এই কুকুৰাৰ উৎপাদনশীলতা বছৰি 130ৰ পৰা 150টা আমি বিৰুবাৰী এই চৰকাৰী কুকুৰা পামত সাধাৰণতে আমি কামৰূপা পালন কৰোঁ RIR হোৱাইট লেগ হৰ্ণ ৰেইনবো ৰোষ্টাৰ আমি এই চৰকাৰী কুকুৰা পামখন আমি সাধাৰণতে এটা মাদাৰ ইউনিট হিচাপত মানে গ্ৰহণ কৰিছোঁ মাদাৰ ইউনিট বুলি ক'লে এইটোৱে যে আমি দেখিবলৈ পাওঁ যে যেতিয়া আমাৰ কোনো কুকুৰা পালকে এদিনীয়া পোৱালি নিয়ে তে এদিনীয়া পোৱালিৰ যিটো মেনেজমেণ্ট এদিনীয়া পোৱালিৰ যিটো যতনৰ ক্ষেত্ৰত তেওঁলোকৰ কিছু সমস্যা থাকে তেওঁলোকে অভিজ্ঞও নহয় যিহেতু তেওঁলোকে তেনেধৰণৰ কোনো প্ৰশিক্ষণৰ তেওঁলোকৰ সুবিধা নাথাকে বা প্ৰশিক্ষণ তেওঁলোকে লোৱা নাই তেনেবিলাকৰ ক্ষেত্ৰত আমি মৰ্টেলিটি মৃত্যুৰ হাৰ যথেষ্ট দেখিবলৈ পাওঁ সেই গতিকে চৰকাৰী কুকুৰা পাম বিৰুবাৰীত আমি এইখনক মাদাৰ ইউনিভাৰ্চিটিত এনেধৰণে গঢ়ি তুলিব বিচাৰিছোঁ যে যিসকল কুকুৰা পালকে তেওঁলোকে ঘৰতে 20-22টা 30টা 50টা কুকুৰা পালন কৰি তেওঁ নিজৰ পৰিয়ালৰ মানে প্ৰয়োজনীয় কুকুৰাৰ কণীৰ চাহিদা পূৰোৱাৰ উপৰিও অতিৰিক্তখিনি যাতে বিক্ৰী কৰিব পাৰে তেওঁলোকক আমি চৰকাৰী মূল্যত 4ৰ পৰা 5 সপ্তাহৰ আমি কুকুৰা যোগান ধৰোঁ
আৰু ইয়াতে আমি 4 পৰা 5 সপ্তাহলৈ ৰখাৰ মূল উদ্দেশ্যটো হৈছে কি যে আমি সাধাৰণতে ইয়াতে যিদৰ এদিনীয়া পোৱালি আনি ইয়াক আমি সম্পূৰ্ণ ব্ৰুডিঙত ৰাখোঁ আৰু সেই ব্ৰুডিঙৰ সময়ছোৱাৰ লগতে এই 4 সপ্তাহত যিখিনি প্ৰয়োজনীয় প্ৰতিষেধক চিটা সেই প্ৰতিষেধক চিটাখিনি আমি ব্যৱস্থা কৰোঁ যাতে কুকুৰা পালকজনে তেওঁ এটা যিটো জটিল সময়খিনি তেওঁ ইয়াতে আমি পালন কৰি দিয়াৰ কাৰণে পৰৱৰ্তী সময়ত তেওঁৰ কোনো ধৰণৰ অসুবিধা নহয় ইয়াতে আমি F1 ষ্ট্ৰেইন বিশেষকৈ নিউকেছল ডিজিজ বা ৰাণীক্ষেতৰ F1 ষ্ট্ৰেইনটো দিওঁ সেইবিলাক ইনফেকচিয়াছ বাৰ্চেল ডিজিজ ইয়াতে IB ভেকচিনটো আমি 12 পৰা 14 দিনৰ ভিতৰত দিওঁ তেনেধৰণে লাচোটা ষ্ট্ৰেইনটো আমি 28 দিনৰ ভিতৰত আমি দিওঁ ঠিক তেনেদৰে আমি বিশেষকৈ ফাউল পক্সৰ ক্ষেত্ৰত আমি 35 ডেজত দিওঁ আৰু এই ভেকচিন কেইটা দিয়াৰ ফলত আমি কিছু পৰিমাণে আমি কুকুৰা পালকক এটা সকাহ দিওঁ আৰু তাৰ 4 সপ্তাহৰ পাছত যিটো চৰকাৰী মূল্যত আমি তেওঁলোকক পালনৰ সুবিধা কৰি দিওঁ গতিকে আমি এই যিখন প্ৰশিক্ষণ ভিত্তিক আৰু প্ৰদৰ্শনীমূলক কুকুৰা পামখন আছে এই কুকুৰা পামখনৰ শেহতীয়াভাৱে আমি কলিয়াবৰৰ ডাক ফাৰ্মৰ পৰা আমি হোৱাইট লেগখন আনিছোঁ এই হোৱাইট লেগখন অতি উন্নত জাতৰ কুকুৰা যাৰ বছৰি উৎপাদন 250 পৰা 280 লৈকে হয় ঠিক তেনেদৰে আমি পৰৱৰ্তী আমাৰ যিকেইটা পল্ট্ৰি ছেট আছে তাত আমি ৰেইনবো ৰুষ্টাৰ বা কলিংগ ব্ৰাউন টাৰ্কি গিনি ফাউল আৰায়াৰ আৰু কৰকনাথৰ কথা আমি চিন্তা কৰিছোঁ সেইবোৰ আমি ডেমনষ্ট্ৰেশ্যন বা প্ৰদৰ্শনীমূলক হিচাপত ৰাখিম কিন্তু আমি কুকুৰা পালকসকলক ৰেইনবো ৰুষ্টাৰ কামৰূপা আমি তেওঁলোকক নিয়মীয়াভাৱে যোগান ধৰিবলৈ সক্ষম হ'ম তেওঁলোকে যদি আমাক আগতীয়াকৈ তেওঁলোকৰ নাম আৰু বুকিং কৰি থৈ যায় তেতিয়াহ'লে আমি দিয়াত আমাৰ আপত্তি নাই আমি সেইমতে তেওঁলোকক দিবলৈ সক্ষম হ'ম এতিয়া প্ৰথম কথা হ'ল যে LIT বাৰ্ডত আমি কিয় গুৰুত্ব দিছোঁ আমি সদায় লক্ষ্য কৰিছোঁ যে অসমৰ বিশেষকৈ বাহিৰৰ ৰাজ্যৰ পৰা এক বিপুল ধনৰ বিনিময়ত আমি কণী আমদানি কৰি আছোঁ আমাৰ ৰাজ্যৰ পৰা বৃহৎ পৰিমাণৰ ধনৰ বহিগমন হৈ আছে সেইটো এটা সদায় এটা গুৰুত্বপূৰ্ণ কথা হিচাপত চলি আহিছে কিন্তু কথা হ'ল যে আমাৰ যিটো গাঁও অঞ্চলত প্ৰতিটো পৰিয়ালে যদি কমেও 20টাৰ পৰা যদি 30টা কুকুৰা পালন কৰে বিশেষকৈ LIT জাতৰ বা উন্নত প্ৰজাতিৰ কুকুৰা যদি পালন কৰে ই ৰেইনবো ৰুষ্টাৰে হওক কামৰূপাই হওক আৰায়ে হওক বা হোৱাইট লেগনে হওক তেতিয়াহ'লে তেওঁলোকে অন্তত 4.5 মাহৰ পিছত তেওঁলোকৰ প্ৰডাকশ্যন আৰম্ভ হ'ব আৰু তেওঁলোকে অন্তত তেওঁৰ ঘৰৰ প্ৰয়োজনীয় কুকুৰাৰ কণী চাহিদা পূৰ হোৱাৰ প্ৰতি অতিৰিক্তখিনি তেওঁলোকে বিক্ৰী কৰিব অন্যথা নহ'লেও তেওঁলোকে কি কৰিব পাৰে তেওঁলোকে যদি সৰু 100 কণী দিব পৰা এটা ইনকুবেটৰ এটা বনাই লয় তাৰ পৰাও তেওঁলোকে পোৱালি উৎপাদন কৰি বিক্ৰী কৰিব পাৰিব কাৰণ শেহতীয়াভাৱে আমি দেখিবলৈ পাইছোঁ যে থলুৱা কুকুৰাৰ এটা যথেষ্ট চাহিদা বৃদ্ধি পাইছে বহু সংখ্যক যুৱক যুৱতীয়ে থলুৱা কুকুৰা পালনত গুৰুত্ব দি আছে যিহেতু বজাৰত থলুৱা কুকুৰৰ প্ৰতি কিলোগ্ৰামৰ ওজন প্ৰতি কিলোগ্ৰামৰ মূল্য 450 টকাৰ পৰা 480 টকা গতিকে সেই বজাৰৰ চাহিদা আৰু মূল্যৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ বহু সংখ্যক যুৱকে থলুৱা কুকুৰাৰ বিজ্ঞানসন্মত পালনত গুৰুত্ব দিছে অথচ ইয়াক মিট পাৰপাছত অৰ্থাৎ মাংসৰ হিচাপত বিক্ৰী কৰা কিন্তু এই ফাৰ্মসমূহক নিয়মীয়াকৈ কুকুৰা পোৱালি যোগান ধৰিবলৈ আন কিছুমানে হয়তো ব্ৰিডাৰ ফাৰ্ম খুলিব লাগিব থলুৱাকৰ আৰু সেই যিসকলে থলুৱা কুকুৰাৰ পোৱালি বিক্ৰী কৰিম বুলি ভাবিছে তেওঁলোকে তেতিয়া কণী উৎপাদন কৰি হেটচিং কৰি তেওঁ কিছু নিজাকৈ ইনকিউবেটৰ বনাই ল'ব পাৰে বা কিনিবও পাৰে তেতিয়াহ'লে যিসকলে থলুৱা কুকুৰাৰ পাম্প আছে তেওঁলোকে যোগান যিহেতু এটা থলুৱা কুকুৰা পোৱালিৰ দাম 40 পৰা 45 টকা গতিকে তেওঁ যিটো বজাৰৰ কণীৰ মূল্য যদি 10 টকা হয় তেওঁ 21 দিনৰ পিছত সেই কুকুৰা পোৱালিটোৰ দাম হৈ গৈ 45 টকা গতিকে সেইটো যথেষ্ট লাভজনক হয় তেওঁ কণী বিক্ৰী কৰা সলনি সেইসকলে গতিকে আমি দুটা শ্ৰেণী আমি ইয়াতে কুকুৰা পালক পাওঁ বিশেষকৈ থলুৱাৰ ক্ষেত্ৰত এছামে মিট হিচাপত তেওঁলোকে পালন কৰে মিট পাৰপাছত আৰু আন এছামে হয়তো কুকুৰা পোৱালি হিচাপত তেওঁলোকে পালন কৰিব পাৰে আৰু দ্বিতীয় কথা হৈছে যে আমাৰ ইয়াতে এটা পায় ৰেইনবো ৰুষ্টাৰৰ কণী উৎপাদন বছৰি 200ৰ ভিতৰত 180 পৰা 200ৰ ভিতৰত অতি শক্তিশালী আৰু ইয়াৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যথেষ্ট বেছি ইয়াৰ কণীৰ সাইজ ডাঙৰ গতিকে ইয়াৰ সেইমতে বিক্ৰী মূল্যও ভাল কিন্তু তেওঁলোকে এই কুকুৰাটো তেওঁলোকে ট্ৰেডিশ্যনেল ছিষ্টেম অৰ্থাৎ
অপেন ৰেঞ্জিঙতো তেওঁলোকে অপেন ৰেঞ্জিং ছিষ্টেমতো তেওঁলোকে পালন কৰিব পাৰে। সামগ্ৰিকভাৱে ক'ব পাৰি যে উন্নত জাতৰ LIT কুকুৰা পালন গ্ৰাম্য মহিলাৰ সবলীকৰণৰ লগতে প্ৰতিটো পৰিয়ালৰ প্ৰটিন পৰিপুষ্টিৰ যোৰা কৰিব পৰাৰ থল আছে। সেয়ে LIT কুকুৰাৰ অধিক পোৱালি উৎপাদন আৰু উপলব্ধতাই কণীৰ চাহিদা পূৰণত যোগাত্মক ভূমিকা ল'ব পাৰে। প্ৰয়োজন আন্তৰিক সহযোগিতা আৰু প্ৰচেষ্টা। किसान भाइयों गांठ बांध लो, गांठ बांध लो, बहुत बहुत है काम की समृद्धि के पैगाम की। मिट्टी के मिजाज को समझो, मिट्टी के हर राज को समझो, मिट्टी की तुम जांच कराओ, मुफ्त सॉइल हेल्थ कार्ड ले जाओ। कभी मुनासिब बीज लगाओ, सही किस्म की खाद ले आओ, जितनी जरूरी उतनी डालो, सही मात्रा खुद पहचानो, इसको अपना मंत्र बना लो, मिट्टी की सेहत तो जानो। बात बहुत है काम की, कम लागत अधिक वरदान की। किसान भाइयों गांठ बांध लो, आज ही मिट्टी की जांच कराएं। राज्य सरकार के कृषि अधिकारी से संपर्क करें और मुफ्त में सॉइल हेल्थ कार्ड पाएं। कृषि और किसान कल्याण मंत्रालय द्वारा किसान हित में কৃষকসকলৰ বিভিন্ন সমস্যাৰ সমাধানৰ লগতে শেহতীয়া প্ৰযুক্তি আৰু প্ৰয়োজনীয় আনুষংগিক দিশৰ বিষয়ে জানিবৰ বাবে চাবলৈ নাপাহৰিব কৃষি দৰ্শন। প্ৰচাৰিত হয় প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ সন্ধিয়া 5:30 বজাৰ পৰা 6 বজালৈ।